সব ভিআইপি ইয়াতে ৰখক আজি আমিও থাকি মিডিয়া সব এটো ম্যানেজমেন্ট কোন ভিআইপি মাছা নাই ম্যানেজমেন্ট আপোনালোকে লিষ্ট দিছে লিষ্টৰ মতে এখিনি ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকৈ সোমাইছে ইয়াত এই মানুহজন কেনেকৈ সোমাইছে কি হয় তা পুলিচ নে কি হেই নেকি কি হয় তা কি হয় এখন লিষ্টখন কি এতিয়া সিনিয়ৰ সিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব দিলে কাক দিব আপোনালোকে কথাটো ক'ব দিও আপোনালোকে ক'বই খালি এসডি অফিচৰ ক'বলে কি আছে অপমান কৰিছে ইয়াত এসডি অফিচৰ ফ্যামিলি মানুহ কিজন খালি দায়িত্ব কৰিব পাৰে গুছি গলে হল না বল গুছি গলে হল না না ভিআইপি কি হ'ব আমিও চাম না কোন থানাই হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে কিলে বুজি নাপাও আমি জি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কি ইস্যুজ আছে খালি মিডিয়া কিনি কাৰণে ইস্যুজ আছে হা বেলেগৰ কাৰণে না মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব আমি ইয়াত আপোনালোকৰ প্ৰগ্ৰামটো এখেতলোকে কৈছে এফালে কি সোমাব নোৱাৰে ফৰ সিকিউৰিটি ৰিজন কিন্তু হেফালি আহি পেলাই ইয়াত সোমাব পাৰে এটো কি সিকিউৰিটি ৰিজন এখেতে কৈছে মানুহ কেনেকৈ সোমালে এইজন কেনেকৈ মিডিয়া মানুহ এজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল নাই নাই এজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল তেওঁ কি হয় বাইদেউ কাহিনীটো যে সেইফালে আহি পেলাই যদি কাম কৰিব পাৰে সেইটোৱে কৈছে আপোনালোকৰ মেনেজমেণ্টটো সম্পূৰ্ণ ভুল হৈছে আপোনালোকৰ মেনেজমেণ্ট সম্পূৰ্ণ ভুল হৈছে প্ৰথম আপোনালোকে জানিব লাগে কোনো যাব নোৱাৰে ঠিক আছে আৰু সেইখিনি ভিআইপি বুলি নহয় দেয়াৰ আৰ সাম প্ৰটোকলস উই হ্যাভ টু ফলো देम ওকে আপোনালোকে এনে ক'লে নহব নহয় তেওঁ খুদক আকৌ কোনো আপুনি নাই খুদা যে সবকে খুদিব কি হ'ল সিনিয়ৰ জাৰ্নালিষ্ট কাই জানো উই আৰ কিপিং আ ডিসটেন্স ফৰ এভৰিবডি এটা কি হ'ব আপোনাৰ মনে কি দিব নিদিয়ে এ হাত লগাবচোন তেওঁ কি হাত লগায় এই কৈছে দাদা আপুনি আমাক ইনভাইট কৰিছে প্ৰেছ ক্লাবৰ প্ৰেছিডেন্ট হ'ব মই বাইদেউ যি ক'ব সেইটো হ'ব আপোনালোকৰ কাৰণে তাত আমি ধুনীয়াকৈ জাগা থৈছো তেনে যাব নিদিয়ে কিলে এইফালে নহয় ন আৰে এফালে গ'লে একেটা আমাৰ কি আছে আহি যাব নাই নাই মই নাযাওঁ আমি সব নাই নাই আমি একেলগতে কিবা কৰিম আমি আজি বয়কট কৰিম যদি আপোনালোকে হেফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মোৰ কাণখন কাটি দিব ঠিক আছে হ'ব তে মিডিয়া ফুটেজটো ক'বা ল'ব আপোনাৰ ভাইছ এনেকুৱা হ'ব নালাগিছিলে কাণখন কাটি দিবতো ভাইছ হ'ব নালাগিছিলে আপোনাৰ নাই বাইদেউ আপুনি ভুল কৰিছে এইটো আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিলে মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাইছ হ'ব নালাগিছিলে বন্ধ কৰি থৈ নাই আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিলে মেডাম তেখেতে কেনেকৈ আহিলে বন্ধ কৰি তেওঁ কেনেকৈ আহিলে আপুনি যে কৈছে মানি লৈছে তে বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে আমাৰ প্ৰশ্ন এইটো তেখেত কেনেকৈ আহিলে নাই না বাইদেউ এটা জাষ্ট এটা তেখেত কেনেকৈ আহিলে তাৰমানে কি মানে আপোনালোকৰ যিবিলাক ঘৰৰ মানুহ এইবিলাক হ'ব পাৰে বাকী যদি আহিব না আপুনি কেনেকৈ আহিলে খালি ঘৰৰ মানুহবিলাক দায়িত্বত বহাই থৈ দিয়ক হা ভিৰ হোৱা নাছিলে ভিৰ হওক নহওক ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব নাম হালন থাকিলেও হ'ব তেনে আপুনি কি চিকিউৰিটি কৰিছে তেখেত গুচি আহিলে মুঠতে ঘৰৰ মানুহবিলাক ৰাইজত এফালে দি সোমাব পাৰে এছ ডি অফিচৰ চব ঘৰৰ মানুহ হা এছ ডি অফিচৰ ঘৰৰ মানুহবিলাক এফালে দি সোমাব পাৰে বাইদেউ আমি বয়কট কৰিছোঁ চবেই আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেদি চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখে দিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ বোকাজান মহকুমা প্ৰশাসনৰ এক নাচ চুট না ভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা নাচ চুট না ভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি এই
ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে, স্পষ্ট নকৰে, তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে। ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই, কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।